হেল্ল' গাইজ গুড মৰ্ণিং এভৰিৱান আহি গ'লোঁ আজি ৰাতিপুৱা আকৌ এটা নতুন ব্লগ লৈ মানে ব্লগটো সন্ধিয়া আপোনালোকে পাব ইভিনিং পাব গতিকে গুড ইভিনিং কিন্তু মই ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাৰ পৰা এতিয়া ৰাতিপুৱা শোৱাৰ পৰা উঠিছোঁ এতিয়া 8টা বাজিছে বৰ্তমান মই শোৱাৰ পৰা উঠি এতিয়া ওপৰলৈ ছাদখনলৈ ওপৰলৈ আহিছোঁ ছাদৰ ওপৰতে বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি সেই ছাদৰ ওপৰৰ পৰা আপোনালোকক সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আজি বেলেগ একো কাম নাই আজি যিহেতু দেওবাৰ আজি ভাবিছোঁ ঘৰত অলপমান ঘৰুৱা কিছুমান কাম কৰিম ঘৰ চাফ চিকুণ কৰিম ৰুমটো বহুত লেতেৰা হৈ আছে গতিকে আজি বহুত এসপ্তাহ দুসপ্তাহ আগৰ পৰা ভাবি আছিলোঁ চাফা কৰিম কিন্তু কিবা কাৰণত চাফা কৰিব পৰা নাই গতিকে আজি চাফা কৰিম আজিৰ বতৰটো অকণমান ডাৱৰীয়া বৰষুণে কিনকিনাই আছে গতিকে ৰ'দ নাই ভালেই লাগিব আৰু শোৱাৰ পৰা উঠিয়ে ফোন কৰিলে তপনে ফোন কৰি পেলাই কৈছে যে আজি ৰাসৰ ৰিহাৰ্চেল কৰিব পূজাই এতিয়ালৈকে হোৱা নাই ৰাস আছে পূজাৰ পিছত নৱেম্বৰ 27 তাৰিখ সি আজিয়ে মাতিছে আজি দেওবাৰ আমি আজি চবে বহিম মিউজিক মিলাম অলপমান কিবা কিবি নতুন কাম কৰিম ৰাসৰ উপলক্ষে গতিকে তাৰলৈকো যাম দুপৰীয়া ভাত খোৱাৰ পিছত গতিকে ভিডিঅ'টো চাই থাকক যে আজি দিনটো কি কৰোঁ মই আৰু ক'ত যাওঁ ৰাসৰ ৰিহাৰ্চেলনো কি হয় গোটেইখিনি মই ভিডিঅ'ত আজি আপোনালোকক দেখুৱাম গতিকে আপোনালোকে শেষৰলৈকে মোৰ ভিডিঅ'টো চাই থাকক আৰু মোৰ চাফাই অভিযান আৰম্ভ হৈ গ'ল হাতত ঝাৰু লৈ লাগি গ'লোঁ যুদ্ধত আজি গোটেই ঘৰ চাফা কৰিহে এৰিছোঁ আৰম্ভ কৰিছোঁ মোৰ ৰুমটোৰ পৰাই আৰু ৰুমটোত বহুত লেতেৰাও হৈ আছে পূৰা এলান্ধু হৈ গৈছে গতিকে এলান্ধুখিনি মই চাফা কৰিবলৈ প্ৰথমে আৰম্ভ কৰিছোঁ এলান্ধুখিনি চাফা কৰি ল'ম তাৰপিছত ঝাৰু মাৰিম তাৰপিছত পোছা লগাম কিবা কিবি কৰিম আৰু এইটো মোৰ ওপৰত ধুলটো আছে ধুল ফুটি আছে চাৱনি কৰাই নাই ফেনখন দেখিছে গাইজ কিমান লেতেৰা ফেন এখনো চাফা কৰিব লাগিব লাষ্টত এখন চাফা কৰিহে দেখোঁ আকৌ লেতেৰাই হয় ফ্ৰণ্টৰ ৰুমটো চাফা কৰিলোঁ লগতে মোৰ হাত চলি আছে পূৰা স্পীডত পাকঘৰ চাফা কৰিছিলোঁ কেইদিনমান আগত হ'লেও আকৌ এবাৰ কৰিছোঁ আৰু মকৰাবিলাকৰ বহুত ষ্টেমিনা বনাই থাকে ঘৰ তাৰপিছত এয়া ওপৰতল চাফা কৰি মা বহি আছে গা ধুই আহি ফেনৰ তলত মাক অকণমান ডিষ্টাৰ্ব দি দিম এতিয়া মই ফেনখন অফ কৰি চাই থাকক মই কেনেকৈ আজি চাফাই কৰি থাকোঁ আৰু আপোনালোকেও কমেণ্ট কৰিব আপোনালোকে ঘৰত এনেকৈ দেওবাৰ বা বন্ধ পালে ঘৰত চাফ চিকুণতা কৰে নে নকৰে নিশ্চয় জনাব মোক কমেণ্ট কৰি
আৰু ফাইনেলি গোটেই ঘৰ সাৰি পুচি এবাৰ পৰ্দা এখন চিলাবলৈ লৈছোঁ। এইটো কিবা আলি চিলাই নে কি, মায়ে শিকাইছে চিলাবলৈ, অলপ আগত শিকাই থৈ গৈছে, মই তাকে বহি বহি চিলাই আছোঁ, পাৰিছোঁ মই চিলাবলৈ। ঘৰৰ কাম সম্পূৰ্ণ কৰি পেলাই এয়া ভাগ্যশ্ৰী আহিলে, আৰু ভাগ্যশ্ৰী আৰু মই এতিয়া গৈ আছোঁ তপনহঁতৰ ঘৰলৈ। তাত গৈ পেলাইহে গম পাম আজি ৰাসৰ কি ৰিহাৰ্চল হয় কি নহয়, আমি একো নাজানো। তপনে মাতিছে জাষ্ট, আমি যাওঁ এতিয়া। গতিকে ভিডিঅ'টো চাই থাকক। আৰু এয়া ভাগ্যশ্ৰীকো দেখুৱাই দিছোঁ, আমাৰ গ্ৰুপৰ সদস্য। গতিকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আপোনালোকে। ৰিহাৰ্চল কৰিলোঁ আৰু গোটেই ৰাসৰ ষ্টেপখিনি আকৌ এবাৰ ৰিমাইণ্ড কৰা হ'ল। বাকী নতুন নতুন কিছুমান নাচ, কিছুমান চাপৰ দিছে, সেইখিনি ল'লোঁ আৰু ভালকৈ প্ৰেক্টিচ কৰিলোঁ। ভাল এটা ছেশ্যন গ'ল। আকৌ নেক্সট দেওবাৰে চাগে আকৌ আমি লগ হৈ এনেকৈয়ে ৰাসৰ আগতে অকণমান প্ৰেক্টিচ কৰি যাতে বস্তুবিলাক আগতীয়াকৈ আমি মনলৈ আনি ল'ম, তেতিয়া অসুবিধা নহয় ৰিহাৰ্চল কৰিবলৈ, যেতিয়া সময়ত বহুত দৌৰা লাগে। গতিকে আগতীয়াকৈ এবাৰ অকণমান কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে ৰাসৰ টাইমত ৰাসৰ ভিডিঅ' আহিব আৰু মোৰ ভিডিঅ'খিনি আপোনালোকে চাই থাকিব। আৰু এই ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। লগ পাম আকৌ এটা নতুন ভ্লগত। ধন্যবাদ, বাই বাই।